হে গাইজ আজি আমি বনালো ঘৰতে পিজ্জা। প্ৰথমতে আমি বাতি এটাত ল'ব লাগিব গৰম পানী, তাতে দিব লাগিব আমি অলপমান চেনি অলপমান নিমখ বঢ়িয়াকে আমি মিলাই ল'ব। পানীত যেতিয়া গেলি চেনি নহয় হৈ নাযায় তেতিয়া গেলে আমি পুৰা মিলাই থাকিব লাগিব। তাৰ পিছত ফটাফট আমি ইষ্ট দি দিব লাগিব 2 চামুচ। 200 গ্ৰাম ময়দাত 2 চামুচ ইষ্ট ধুনীয়া আৰু এইটো আমি ধুনীয়াকে আমি মিক্স কৰি ল'ব লাগিব যেতিয়া গেলি পানী আৰু ইষ্ট মিক্স হৈ নাযায়। পানী আৰু ইষ্ট মিলি যোৱাৰ পিছত আমি থৈ দিব লাগিব আধা ঘণ্টা পুৰা মিলি যাব। পাল্লা আনি পেলাই গাইজ ডাইৰেক্ট 200 গ্ৰাম আমি ময়দা উলাই লৈ ল'লো। তাৰ পিছত গাইজ পুৰা ফটাফট আমি পিঁয়াজ বিলাহী জ্বালা আৰু পিঁয়াজৰ পাত পাতলা পাতলা কাটি ল'লো। প্ৰায় আধা ঘণ্টামান পিছত আমাৰ ইষ্ট পুৰা ৰেডি গাইজ। এতিয়া আমি ময়দাৰ লগত মাৰিব ৰেডি। ইষ্টটো আমি ময়দাত দি পেলাই ধুনীয়াকে অলপ পানী অলপ ইষ্ট মিলে বঢ়িয়াকে আমি তাল তুলকে মাৰি ল'ব লাগিব। তাৰ পিছত গাইজ আমি পলিথিন এটা মেৰাই পেলাই যিহেতুকে বাহিৰৰ ভাপ সোমব নোৱাৰাকে আমি পুৰা 2 ঘণ্টা থৈ দিলো। মিনিমাম গাইজ 6 ঘণ্টামান থলি ভাল আৰু এতিয়া মই যিহেতুকে ভিডিঅ' বনাই আছো কম টাইমত মই বনাব লাগে সেইকাৰণে আৰু গাইজ মই অলপ জল্দি কৰিছো। আপোনালোক 6 ঘণ্টামান থৈ দিলে ভাল আৰু বেছি। হৈ গেল আমাৰ গাইজ পিজ্জা তো ৰেডি। অভেনত ট্ৰে এখনত অলপমান তেল দি হাতে দি আমি বঢ়িয়াকে এইটো বেলি ল'ব লাগে। তাৰপিছত আমি দিব লাগিব চচ, পিজ্জা চচ পুৰা ফুল স্পিডত গাইজ। পিজ্জা চচ আমি মিলাই দিলো, দি উঠি পেলাই আমি পুৰা চিজুৰ বৰষুণ কৰিলো গাইজ, পুৰা চিজুৰ বৰষুণ ফুল স্পিডত গাইজ। পিঁয়াজ জ্বালা বিলাহী আমি গোটা বস্তু দি দিলো পিজ্জাৰ ওপৰত। এই চিজটো মই কেনেকে বনাইছো আপোনালোকে মোৰ ভিডিঅ' চালে গম পাই যাব। গোটা বস্তু আমি পিজ্জাৰ ওপৰত দি পেলাই আমি আকৌ চিজুৰ বৰষুণ কৰি দিলো গাইজ, পুৰা চিজুৰ বৰষুণ। তাৰপিছত আমি দিলো অৰিগানো। এতিয়া আমি আহি গলো অভেনৰ ভিতৰত। মই সোমোৱা নাই গাইজ, অভেনৰ ভিতৰত পিজ্জা সোমাই দিলো। এতিয়া গাইজ চিজ গলি গেল, আমাৰ পিজ্জা হৈ গেল। এনেকুৱা মজা হৈছে গাইজ পিজ্জা। খাবাক গেলি গাইজ এনেকুৱা টেষ্টি আছিল। মই থাপ ধুপ গাইজ কাটছো আৰু খাইছো, ৰবা টাইম নাই। এনেকুৱা মজা হৈছে না কি কম আৰু। আপোনালোকে গাইজ কমেণ্ট কৰক দোকানতকৈ ভাল হৈছে নে না। আপোনালোকে কমেণ্ট কৰক গাইজ এখানটিলৈ যদি ভিডিঅ'টো চাইছে।